So hello dear students, সকলোকে ওয়েলকাম কৰিছো আডাৰ 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত আৰু আজি আৰু এটা বিশেষ ইনফৰমেশন বন্ধুসকল তোমালোক সকলোৱে মোক ইমান মৰম ভাল পোৱা দিছা স্পেশালি মই হসাকে বহুত বেছি আনন্দিত কাৰণ এইবেলি আমাৰ অসমৰ সকলো ভাইটি ভন্টি সকল অসমৰ একেবাৰে মানে পাহাৰ ভয়াম একাকাৰ কৰি ৰেলৱেৰ যি ডাঙৰ ভ্যাকেন্সি আৰআৰবি এনটিপিসি যি ৰিক্ৰুটমেন্ট এৰিছে তাৰ যি নোটিফিকেশন আহিছে তাৰ বাবে ইমান বেছি ইন্টাৰেস্টেড হয় আমাৰ ক্যান্ডিডেট সকল যে সবে অন এ ডেইলি বেসিস ৰেলৱে এক্সামক লৈ মানে মোক মেসেজ কল কৰি আছে আৰু তাৰ ওপৰত মই যিবোৰ ভিডিওস আৰু আমাৰ আডাৰ 24/7 নৰ্থ ইষ্টৰ সকলোবোৰ টিচাৰে যি সেশনছবোৰ ৰেলৱে পৰীক্ষাৰ কাৰণে লৈ আছে সকলো ক্লাছত তোমালোকৰ ইমান ভাল ৰেসপন্স আইছে তো সেইটো পইণ্ট অফ ভিউৰ পৰা মই হসাকে আজি এটো কবলৈ বাধ্য হম যে অসম আগৰ অসম আৰু বৰ্তমানৰ অসমৰ মাজত বহুতখিনি পাৰ্থক্য আছে আৰু এই যেটো যাত্ৰা এই যাত্ৰাত আমি এটোৱে দেখা পাম যে ভাৰতবৰ্ষৰ বিভিন্ন পৰীক্ষাত কিন্তু অনাগত দিনবোৰত আমাৰ অসমৰ সকলো সুকৈ কোণৰ সকলো ফালৰ পৰা সকলো ভাইটি ভন্টিয়ে কিন্তু সফলতা লাভ কৰিব So আজি এটা বিশেষ সেশনটো কি আজি সেশনটো হৈছে মোক বহুতে মেসেজ কৰিছে তোমালোকে যে স্যার আমাৰ যি গ্রাজুয়েট আৰু যি আন্ডার গ্রাজুয়েট যি আমাৰ পোস্ট আহিছে তাত আমি কোনটো জোনত আমি এপ্লাই কৰিলে আমাৰ বাবে ভাল হ'ব কাৰণ এতিয়া ধৰি লোৱা আমাৰ অসমৰ নলবাৰীৰ এজন ল'ৰা বা এজন ছোৱালী এজন ভন্টি তেও যদি পাস কৰে পৰীক্ষাটো আৰু তেওঁৰ পোস্টিংটো যদি একেবাৰে ত্ৰিবান্তপুৰম বা একেবাৰে সাউথ ইন্ডিয়াৰ এটা কৰ্নাৰত হৈ যায় তেনেহলে নিশ্চয়কৈ এটো অলপ আমি সাংস্কৃতিক ভাবে হক বিভিন্ন ধৰণৰ যেহেতুকে কালচাৰাল ডিফাৰেন্সটো তো আছে অলপ অসুবিধা আমি পাও নিশ্চয়কৈ সকলে অলপ ঘৰৰ ওচৰে পাজৰে হলে আমাৰো ভাল লাগে সো এটা টেনশন হেতু থাকে স্পেশালি যেতে আমি সেন্ট্রাল গভর্নমেন্টৰ জব কৰো যে পোস্টিংটো সবতকৈ ইম্পৰ্টেন্ট তো পোস্টিং ফিউচাৰত যাতে এই বিষয়টো যাতে একেবাৰে নিড এন্ড ক্লিন থাকে তাৰ বাবে কোনটো জোনত মই এপ্লাই কৰি আছো আৰআৰবি জোন বহুত কেইটা আছে কোন জোনত মই এপ্লাই কৰি আছো হেতু সবতকৈ বেছি গুৰুত্বপূৰ্ণ এপ্লাই কৰাৰ সময়ত এটা বিষয়টো হৈছে যে আমি সকলোৱে জানো যে ৰেলৱে পৰীক্ষা গ্ৰাজুৱেট আৰু আন্ডাৰ গ্ৰাজুৱেট ভ্যাকেন্সি আহিছে যদি আমি গ্ৰাজুৱেট পোষ্টৰ কথা কওঁ গুডস ম্যান যেটো আমাৰ গুডস ট্ৰেইন ম্যানেজাৰ কমাৰ্শিয়াল চিফ কমাৰ্শিয়াল কাম টিকেট সুপাৰভাইজাৰ সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ষ্টেচন মাষ্টাৰ জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট আৰু ভ্যাকেন্সিও ইউজ আহিছে এতিয়া তোমালোকে যদি এবাৰ জোনবোৰ তোমালোকে যদি চাই লোৱা আৰআৰবি আহমেদাবাদ আৰআৰবি আজমেৰ আৰআৰবি বেংগলুৰু আৰআৰবি ভোপাল আৰআৰবি ভুবনেশ্বৰ আৰআৰবি বিলাসপুৰ আৰআৰবি চণ্ডীগড় আৰআৰবি চেন্নাই আৰআৰবি গোৰখপুৰ আৰআৰবি গুৱাহাটী আৰআৰবি জম্মু শ্ৰীনগৰ আৰআৰবি কলকাতা আৰু আৰআৰবি মালদা তোমালোকে এই টোটাল যেটো আমাৰ যদি আমি ইয়াত যদি আমি চাই লও তোমালোকে এই টোটাল কি চাবা এই টোটাল ভ্যাকেন্সি টু চাই লবা তাৰ লগতে ইডব্লিউএস ওবিসি এসটি এসসি আৰু ইউআৰৰ বাবে কিমান কি পোষ্ট আছে তোমালোকে এইটো এবাৰ আগত চাব লাগিব এতিয়া অলৱেজ মনত ৰাখিবা যে ৰেলৱেৰ পৰীক্ষাৰ যি নোটিফিকেশন বিগত বছৰবোৰত যিমান বেছিকে আহিছিলে যদি আমি টোটাল ভ্যাকেন্সিৰ কথা কওঁ এইবেলি কিন্তু ভ্যাকেন্সিৰ সংখ্যাটো কিন্তু অলপ কম মানে পাঁচ টাইমত যেতিয়া পৰীক্ষা হৈছে সংখ্যাটো টোটাল নাম্বাৰ অফ যেটো সিট হেতু কিন্তু আগত আৰু বেছি আছিল এইবাৰ অলপ কমকে আহিছে কিন্তু অলৱেজ ৰেলৱে বা আৰআৰবি পৰীক্ষাত এপ্লাই কৰিব যদি সেফ জোনৰ আমি কথা কওঁ সেফ জোন বুলি ক'লে আমি অলৱেজ নৰ্থ ইষ্টাৰ্ণ জোন ঠিক আছে নৰ্থ ইষ্টাৰ্ণ জোন আৰু সাউদাৰ্ণ জোনৰ কথা আমি জানো কাৰণ ইয়াত কি হয় ৰেলৱে এক্সামৰ যেটো সিবিটি 1 বা সিবিটি 2 তাত কাট অফটো অলপ কম যায় আৰু পাস কৰি চাকৰিটো পোৱাৰ সম্ভাৱনাটো অলপ বেছি বাঢ়ি যায় এতিয়া যেহেতুকে আমি অসমৰ হয় গতিকে আমি নৰ্থ ইষ্টাৰ্ণ জোনটোক ফাৰ্স্ট প্ৰায়োৰিটি দিম নৰ্থ ইষ্টাৰ্ণ জোন বুলি কৰে যদি আমি আৰআৰবি গুৱাহাটীৰ কথা যদি আমি কবলৈ যাও তোমালোকে সোৱা ইয়াত নিয়াৰ এবাউট 516 গ্ৰাজুৱেট পোষ্টৰ ভ্যাকেন্সি আছে আৰু ইয়াত যদি আমি চাবলৈ যাও সবতকে হাইয়েস্ট ভ্যাকেন্সি ইয়াৰ ভিতৰত আমাৰ যেটো ইষ্টাৰ্ণ ৰেলৱে মানে আৰআৰবি কলকাতাত সবতকে কলকাতা হলেও আমাৰ নিশ্চয়কে অসমৰ পৰা বহুত বেছি এটা দূৰ নহয় কলিকতা হয় না নহয় বেছি এটা দূৰ নহয় কিন্তু যদি আমি আৰআৰবি কলকাতাৰ কথা কওঁ আৰআৰবি কলকাতা বা তোমালোকে যদি সোৱা আৰআৰবি মালদা বা যেটো আমাৰ নৰ্থ ইণ্ডিয়ান পাৰ্ট আছে তাত কিন্তু কাট অফটো কিন্তু কোয়াইট হাই যায় মানে আমি যদি সিবিটি 1 ৰ কথা যদি কওঁ যে 100 মার্কস এটা অ্যাজুমশন কৰা যাব যে
80 বা 85 মান কাট অফ যাব পাৰে CBT 1ত কিন্তু হেতুৱে যদি RRB গুৱাহাটীত যদি আমি এপ্লাই কৰো নিশ্চয়কৈ ইয়াৰ লগত RRB গুৱাহাটীৰ 5-6 মাৰ্কছৰ এটা ডিফাৰেন্স এটা কিন্তু থাকিব পাৰে 5-6 মাৰ্কছৰ এটা কিন্তু ডিফাৰেন্স আহিব পাৰে ঠিক আছে তো তোমালোকে ডিসাইড কৰি লবা যে ইয়াৰ ভিতৰত কোনটো সেগমেন্টত আৰু তাৰ লগতে কোনটো সাইডত যদি এপ্লাই কৰিলে কাৰণ কম্পিটিশনটো আছে আৰু পাস কৰিবলৈ চাকৰিটোও কৰিব লাগিব তাত মই ধুনিয়াকে সেটেল হ'ব পাৰিম নে নাই সেই ডিসিশনটো নিশ্চয়কৈ অলপ ল'ব লাগিব আৰু RRB গুৱাহাটীত কিন্তু এটা গ্ৰেজুৱেট পোষ্টৰ বাবে এটা ভাল সংখ্যাও আছে RRB কলকাতা ইজ গুড বাট RRB গুৱাহাটীৰ কম্পাৰিজনত RRB কলকাতাত কাট অফটো অলপ হাই যাব এটো মনত ৰাখিবা নেক্সট যদি আমি কবলৈ যাও আমাৰ যেটো তাৰ লগতে আমাৰ ইয়াত তোমালোকে চোৱা আমাৰ ইয়াত আৰু পোষ্ট আছে যেনেকৈ RRB মুম্বাই এতিয়া ইয়াৰ যেটো কাট অফ যাব এটো কাট অফ কোৱাইট হাই কাট অফ তো ডেফিনেটলি যাব ঠিক আছে তাৰ পিছত ইয়াতো বিভিন্ন আমাৰ RRB শিলিগুৰি RRB এতিয়া RRB শিলিগুৰি আমাৰ একদম ওচৰত হৈ যায় RRB শিলিগুৰি আমাৰ ওচৰত হৈ যায় তাৰ পিছত ইয়াত RRB মালদা আমাৰ ওচৰত হৈ যায় কলিকতাৰ আগত ঠিক আছে তো এই কিছুমান প্লেস আছে যিবিলাক আমাৰ ওচৰত হয় কিন্তু কাট অফ কম্পেয়াৰ টু মানে নৰ্থ ইষ্টাৰ্ণ জোনত আমাৰ কাট অফ অলৱেজ কম্পেয়াৰ টু নৰ্থ ইণ্ডিয়া বা এই পাৰ্ট বিলাকতকে কম থাকে যদি আমি আন্ডাৰ গ্ৰেজুৱেট পোষ্টৰ কথা যদি আমি কবলৈ যাও আমি আন্ডাৰ গ্ৰেজুৱেট পোষ্টত কি আছে আমি অলৰেডি জানো সকলে এটা আন্ডাৰ গ্ৰেজুৱেটৰ তোমালোকে ভ্যাকেন্সি চোৱা তোমালোকে চাবা ইয়াত কিন্তু গুৱাহাটীত কিন্তু পোষ্টটো কিন্তু মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো পোষ্ট গুৱাহাটীত অলপ কম আছে আৰু যদি আমি RRB কলকাতা 452 এটো অলপ ইয়াত বেছি আছে ঠিক আছে আকৌ যদি আমি অলপ আৰু চাই লও ইয়াত তোমালোকে RRB শিলিগুৰিত চোৱা RRB only 42 মানে আমাৰ একেবাৰে ওচৰত হয় কিন্তু একেবাৰে 42 আৰু RRB তিৰুৱন্তপুৰম চোৱা এইবিলাক যদি আমি পাও কিমান দূৰত আমাৰ যাব লাগিব কিন্তু আকৌ নৰ্থ ইষ্টাৰ্ণ পাৰ্ট আৰু সাউদার্ন ইন্ডিয়া কাট অফ কম্পেয়ার টু নর্থ ইন্ডিয়া অলপ কম কে যায় সো তোমালোকে ঠিক এই মানে মই যেটো তোমালোকক এতিয়া কৈ দিলু ডিসিশনটো তোমালোকে লবা এটা হৈছে মেইন কাট অফ যে আমি কাট অফটো ক্লিয়াৰ কৰিব লাগিব কাট অফটো ক্লিয়াৰ কৰিব লাগিব এন্ড আফটাৰ দ্যাট মই জবটো কৰিব লাগিব সেই দুটা যেটো সিকোয়েন্স এই দুটাৰ সিকোয়েন্সক মিলাই তোমালোকে জোনসটো সিলেক্ট কৰি লবা ঠিক আছে সিলেবাস তোমালোকে জানাই CBT 1 ৰ সিলেবাস CBT 2 ৰ সিলেবাস only CBT 1 ৰ পৰা CBT 2 ৰ সিলেবাসত 20 মাৰ্কছৰ এটা ডিফাৰেন্স আছে ঠিক আছে আমাৰ ইংলিশ নাই জেনাৰেল অ্যাৱাৰনেস ম্যাথছ আৰু ৰিজনিং সো বহুত ভালকে পঢ়িব লাগিব আৰু তাৰ পিছতে নিশ্চয়কৈ আমাৰ সফলতা যেটো আমাৰ সিলেকশন এটো আমাৰ 100% হ'ব আৰু ৰেলৱেত এইবেলি জি ভ্যাকেন্সিজ বোৰ আহিছে এইবেলি সকলো মানে এটা ব্যক্তিৰ জীৱনত মানে এজন ছোৱালী বা এজন লয়াৰ জীৱনত এটা সপোন থাকে নিশ্চয়কৈ আমি ৰেলৱেত সকলে যাত্ৰা কৰো সবতকে বেছি যাত্ৰাটো আমি ৰেলৱেৰ থ্ৰু দিয়ে কৰো হয় না নহয় তো তোমালোকৰ বাবে আমি 5th অফ অক্টোবৰৰ পৰা কিন্তু RRB যেটো ৰেলৱে NTPC তাৰ বাবে বন্দে ভাৰত ব্যাচ স্টাৰ্ট কৰি আছো মই এটা কথা কৈছো জুনে এতিয়ালৈকে তোমালোকে এপ্লাই কৰা নাই Y225 কোডত জুনে এতিয়ালৈকে এপ্লাই কৰা নাই ঠিক আছে তোমালোকে কিন্তু ডেফিনেটলি এপ্লাইটো সবে কৰি দিবা লগতে আমাৰ অভিজিত ছাৰে 21st অক্টোবৰৰ পৰা NTPC ম্যাথছ আৰু এডভান্স ম্যাথছৰ এটা ব্যাচ স্টাৰ্ট কৰি আছে সো ডেফিনেটলি তোমালোকে এই দুটা ব্যাচ ফৰ ইয়ৰ ফুল প্ৰিপাৰেচনৰ কাৰণে Y225 ডিসকাউন্ট কুপন কোড হয় ইউজ কৰি তোমালোকে এডমিশন কৰি লোৱা তাৰ উপৰি ফৰ মোর প্র্যাকটিস তোমালোকৰ বাবে RRB NTPC ৰ যেটো আমাৰ কম্পিউটাৰ বেসড টেস্ট স্টেজ 1 স্টেজ 2 DTP ডিজিটাল টেস্ট পেপাৰ বুলি আমি আৰু এটা বুকলেট আমি আৰু এটা বুক কিন্তু আমি লৈ আহিছো এটো হার্ড কপি হয় তোমালোকে যদি নিজৰ যেটো প্র্যাকটিস যেটো প্ৰিপাৰেচনৰ ঘৰত বহি তোমালোকে এই যেটো আমাৰ ডিজিটাল টেস্ট পেপাৰ এই হার্ড কপিৰ পৰা তোমালোকে প্ৰিপাৰেচন লব পাৰা এইটো একেবাৰে তোমালোকৰ হোম এড্ৰেছত ডেলিভাৰি হৈ যাব আমার স্টোৰত কিন্তু একেবাৰে अवेलेबल আছে আমার RRB NTPC ৰ আমাৰ কিন্তু ডিজিটাল টেস্ট পেপাৰ সো কোনো মিস কৰিব নালাগে জুনে এইটো প্ৰাইসও বহুত কম আছে তোমালোকে এইটো কিন্তু অৰ্ডাৰ কৰি লব পাৰা ফৰ ইয়ৰ বেটাৰ প্ৰিপাৰেচন সো আজিৰ এটো সেশনত মই কিন্তু তোমালোকক অলৰেডি কৈ দিলু যে তোমালোকে কোনটো সেফ জোন হয় কেনেকে ডিসাইড কৰিবা অলৰেডি ভিডিওস তোমালোকৰ বাবে থাকিল সবে আবাৰকে চাই লবা আৰু তাৰ পিছতে ডিসিশন লৈ এপ্লাইটো কৰি দিবা আৰু এপ্লাইটো সকলে কিন্তু হুনকালে কৰিবা দিস 14th ৰ পৰা অলৰেডি স্টাৰ্ট হৈছে আমাৰ এপ্লাই এপটো ডাউনলোড কৰি লবা আৰু মোৰ এটো সেশন যদি ভাল লাগে নিশ্চয়কৈ লাইক শেয়াৰ কৰিবা কমেন্ট কৰি তোমালোকে আৰু কোনটো বিষয় জানিব বিচৰা নিশ্চয়কৈ মোক জনাই দিবা ধন্যবাদ সকলোকে অল দা ভেৰি বেষ্ট জয় অসম জয় হিন্দ আৰু এই বেলি অসমীয়া ভাইটি ভন্টিয়ে নিশ্চয়কৈ আমি RRB NTPC ৰ পৰীক্ষা পাস কৰিম ইয়াত কোনো সন্দেহ নাই ধন্যবাদ সকলোকে